নমস্কাৰ এভৰিৱান আপুনি যদি ক্লাছ 10 পাছ কৰি ঘৰত এনেই বহি আছে বা ড্ৰাইভাৰ পোষ্টৰ চাকৰি কৰিম বুলি ভাবি আছে তেন্তে এই ভিডিঅ'টি আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বন্ধুসকল হাইলাকান্দি জিলাৰ ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিৰ ফালৰ পৰা ড্ৰাইভাৰ পোষ্টৰ বিজ্ঞাপন এখন প্ৰকাশ কৰিছে এই বিজ্ঞাপনত মুঠ এটা খালী পদ আছে আৰু এই বিজ্ঞাপনত এপ্লাই কৰিব হলে মিনিমাম 10 পাছ হ'ব লাগিব বন্ধুসকল আপুনি যদি ইন্টাৰেষ্টেড পলম নকৰি অহা 5 মেৰ ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব বন্ধুসকল এই পোষ্টত এপ্লাই কৰিব হলে আপোনাৰ মিনিমাম যোগ্যতা মেট্ৰিক পাছ হ'ব লাগিব তাৰ লগতে LMB ড্ৰাইভিং লাইসেন্স থাকিব লাগিব বন্ধুসকল এই পোষ্টত এপ্লাই কৰিব হলে আপোনাৰ মিনিমাম এজ কোৱালিফিকেশন থাকিব লাগিব 18 বছৰ হ'ব লাগিব আৰু ম্যাক্সিমাম 40 বছৰ হ'ব পাৰিব 18 পৰা 40 বছৰ ভিতৰৰ প্ৰাৰ্থীসকলে এই পোষ্টত এপ্লাই কৰিব পাৰিব বন্ধুসকল লগতে মেট্ৰিক পাছৰ লগতে যদি আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে তেন্তে বন্ধুসকল এই পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব আৰু ড্ৰাইভিং লাইসেন্সটো LMV লেভেল হ'ব লাগিব যদি LMV লেভেল আপোনাৰ ড্ৰাইভিং লাইসেন্স আছে লগতে আপোনাৰ এক্সপেৰিয়েন্স মানে আপোনাৰ 5 ইয়াৰ্স আগতে আপোনাৰ ড্ৰাইভিং লাইসেন্সটো ওলাব লাগিব কাৰণ ইয়াতে মিনিমাম 5 ইয়াৰ্স এক্সপেৰিয়েন্সও বিচাৰিছে কাৰণ আপোনাৰ ড্ৰাইভিং লাইসেন্সটো 5 বছৰ আগতে ইস্যু কৰা হ'ব লাগিব তেতিয়া এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ লগতে আপোনাৰ মিনিমাম কোৱালিফিকেশন মেট্ৰিক পাছ হ'ব লাগিব বন্ধুসকল ইয়াৰ লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটও থাকিব লাগিব বন্ধুসকল এই পোষ্টত আপুনি কেনেকৈ এপ্লাই কৰিব এই পোষ্টত যদি আপুনি এপ্লাই কৰিব বিচাৰে আপুনি অফলাইন মোডত এপ্লাই কৰিব লাগিব ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি হাইলাকান্দি জিলাৰ এই ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিত আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব নতুবা আপুনি বাই পোষ্টৰ যোগেদিও আপুনি সাবমিশন কৰিব পাৰিব বন্ধুসকল এই পোষ্টত আপুনি কেনেকৈ সিলেকশন হ'বলৈ আপুনি দুটা টেষ্ট দিব লাগিব মুঠ 50 মাৰ্কছৰ আপুনি টেষ্ট দিব লাগিব ড্ৰাইভিং টেষ্টৰ কাৰণে 30 আৰু ইন্টাৰভিউৰ কাৰণে 20 মুঠ 50 মাৰ্কছৰ টেষ্ট দিব লাগিব ইয়াত কোনো ৰিটেন টেষ্ট নহয় জাস্ট ভাৰ্বেলি আপুনি ড্ৰাইভিং টেষ্ট ল'ব লগতে ভাৰ্বেলি ইন্টাৰভিউ ল'ব আৰু 50 মাৰ্কছৰ টেষ্ট দিয়াৰ পিছত আপুনি যদি কোৱালিফাই হয় তেতিয়াহলে আপুনি চাকৰিটো পাবলৈ সক্ষম হ'ব বন্ধুসকল এই চাকৰিত এপ্লাই কেনেকৈ কৰিব আপুনি অফলাইন মোডত এপ্লাই কৰিব পাৰিব নতুবা আপুনি নিজে গৈ এপ্লাই কৰিব পাৰিব বন্ধুসকল এই পোষ্টটো পিউৰলি কন্ট্ৰাকচুৱেল বেচিছ হয় আৰু মান্থলি আপুনি এই পোষ্টত এপ্লাই কৰাৰ পিছত আপুনি চাকৰিটো পোৱাৰ পিছত মান্থলি 15,000 স্যালাৰি পাব 15,000 কে স্যালাৰি পাব এটো কন্ট্ৰাকচুৱেল বেচিছ হয় বন্ধুসকল আপুনি যদি ইন্টাৰেষ্টেড হৈ আছে পলম নকৰি অহা 5 মেৰ ভিতৰত আপুনি এপ্লাই কৰি ল'ব পাৰিব বন্ধুসকল এই পোষ্টৰ লাষ্ট ডেট যেহেতু 5 মে গতিকে আপুনি 5 মেৰ আগতে আপুনি এপ্লাই কৰি ল'ব বন্ধুসকল আপুনি ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপুনি ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটিত আপুনি জমা দিয়াৰ পিছত চাওক আপুনি যেতিয়া জমা দিব এপ্লিকেশন জমা দিয়াৰ পিছত ইয়াৰ অফিচিয়েল ৱেবসাইটও আপুনি ডিস্ট্ৰিক্ট লিগেল অথৰিটি বা ডিস্ট্ৰিক্ট লিগেল জুডিচিয়াৰী অফিচৰ যোনটো অফিচিয়েল ৱেবসাইটতো আপুনি আপোনাৰ শৰ্ট লিষ্টেড খিনি চাব পাৰিব বন্ধুসকল কল লেটাৰ বা বন্ধুসকল এই পোষ্টত এপ্লাই কৰাৰ পিছত আপোনাক হোৱাটছএপ বা মেছেজ যোগে বা ইমেইল যোগে আপোনাক ইনফৰ্ম কৰিব বা মেছেজ পঠাব ইয়াত কোনো ধৰণৰ সেপাৰেট কল লেটাৰ ইস্যু নকৰে আপুনি এপ্লাই কৰাৰ পিছত ডাইৰেক্ট আপোনাৰ মোবাইলত অথবা হোৱাটছএপত বা ইমেইলত আপোনাক মেছেজ পঠাব আৰু এই মেছেজ মতে আপুনি ইন্টাৰভিউত এটেন্ড হ'ব বন্ধুসকল আপুনি যদি শৰ্ট লিষ্টেড হয় আপুনি অফিচিয়েল ৱেবসাইটত গৈ ডিস্ট্ৰিক্ট জুডিচিয়াৰী অফিচিয়েল ৱেবসাইটত গৈ আপুনি আপোনাৰ নামটো আছে না নাই বা শৰ্ট লিষ্টেড হৈছে না নাই আপুনি নিজে চেক কৰিব পাৰিব ইনকমপ্লিট যদি এপ্লিকেশন যদি ফিল আপ কৰে তেন্তে আপোনাৰ এপ্লিকেশনটো ৰিজেক্টেড হৈ যাব পাৰে বন্ধুসকল ফিল আপ কৰাৰ আগতে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি আপোনাৰ মেট্ৰিকৰ ডকুমেন্টছ বুলি ক'লে এডমিট কাৰ্ড মাৰ্কশ্বিট সাৰ্টিফিকেট আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ লগতে ফটো এক কপি আৰু লগতে আপোনাৰ এড্ৰেছ প্ৰুফো আপুনি সাবমিশন কৰিলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্টেড নহয় বন্ধুসকল এই পোষ্টত এপ্লাইৰ লাষ্ট ডেটটো হৈছে বিফৰ 5th মে মানে 5 মেৰ আগতে আপুনি এপ্লাই কৰিব লাগিব যেহেতু এতিয়াও বহুত হাতত সময় আছে আপুনি যদি ইন্টাৰেষ্টেড হৈ আছে পলম নকৰি বন্ধুসকল 5 মেৰ আগতে আপুনি এপ্লাই কৰি ল'ব আৰু এপ্লাই কৰাৰ আগতে ইতিমধ্যে কোৱা হৈছে যে ডিস্ট্ৰিক্ট সেশন জাজ হাইলাকান্দি এই এড্ৰেছত গৈ আপুনি ফিল আপ কৰিব গ্ৰাউণ্ড ফ্লোৰতে অফিসটো আছে আৰু তাতে গৈ আপুনি এপ্লাই কৰিব নতুবা আপুনি বাই পোষ্টৰ যোগেদিও আপুনি এপ্লাই কৰিব পাৰিব বন্ধুসকল এয়া আছিল হাইলাকান্দি জিলাৰ চাকৰিৰ বিজ্ঞাপনৰ আপডেট বন্ধুসকল এনে ধৰণৰ চাকৰিৰ নতুন বিজ্ঞাপনৰ আপডেট বিলাক দি থাকিম মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ